নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ বাগিচাৰ ভূমি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে বাগিচাৰ শ্ৰমিকে বাগিচাৰ 52 বিঘা ভূমি হস্তান্তৰ কৰা হৈছে AIDCLক হস্তান্তৰৰ পিছতে শ্ৰমিকক 3 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে পূৰ্বেও বাগিচাৰ 600 বিঘা ভূমি প্ৰদান কৰা হৈছিল NRLক আৰু তাৰে বিৰোধিতা কৰি আজি এনেদৰে ৰজাবাৰী চাহ বাগিচাত প্ৰতিবাদত বহিল শ্ৰমিকসকল কথা আৰু পৰিতাপৰ বিষয় যিটো অসম চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পাট্টা দিম কৈ আজি 9টা বছৰ অতিক্ৰম কৰিলে আজি তাৰিখলৈকে চাহ শ্ৰমিকক একঠা মাটিৰ পাট্টা দিব নোৱাৰিলে তেনে স্থলত আজি ৰজাবাৰী চাহ বাগিচাৰ 52 বিঘা মাটি চাহ বাগিচা মাটি উচ্ছেদ কৰিবৰ কাৰণে অসম চৰকাৰ আৰু জিলা প্ৰশাসন আগবাঢ়ি আহিছে আৰু আজি আমি দেখিবলৈ পাইছো যোৱা 16 আগষ্ট তাৰিখে এই ৰজাবাৰী চাহ বাগিচাৰ মালিক পক্ষক এটা নোটিছ জাৰি কৰিছে আৰু নোটিছখনত 3 দিনৰ সময় দিছে যে 3 দিনৰ ভিতৰত নো অবজেকশন সাৰ্টিফিকেট আৰু বেংক ডকুমেন্টস বিভিন্ন ধৰণৰ ডকুমেন্টস দিয়াৰ কথা তেখেতসকলে বিচাৰিছে আৰু মালিক পক্ষই চাহ শ্ৰমিকক 2 দিনৰ সময় দিছে এটা অতি দুখৰ পৰিতাপৰ বিষয় আৰু লজ্জাজনক কথা যে অসম চৰকাৰৰ গোলাঘাট জিলা প্ৰশাসনে আজি চাহ শ্ৰমিকক উচ্ছেদ কৰিবৰ কাৰণে নোটিছ দিবলৈ মানে জোৰ জলম জবৰদস্তি কৰি আজি ভূমি উচ্ছেদ কৰিবলৈ লৈছে নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ বাগিচাৰ ভূমি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে বাগিচাৰ শ্ৰমিকে বাগিচাৰ 52 বিঘা ভূমি হস্তান্তৰ কৰা হৈছে AIDCLক হস্তান্তৰৰ পিছতে শ্ৰমিকক 3 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে পূৰ্বেও বাগিচাৰ 600 বিঘা ভূমি প্ৰদান কৰা হৈছিল NRLক আৰু তাৰে বিৰোধিতা কৰি আজি এনেদৰে ৰজাবাৰী চাহ বাগিচাত প্ৰতিবাদত বহিল শ্ৰমিকসকল কথা আৰু পৰিতাপৰ বিষয় যিটো অসম চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পাট্টা দিম কৈ আজি 9টা বছৰ অতিক্ৰম কৰিলে আজি তাৰিখলৈকে চাহ শ্ৰমিকক একঠা মাটিৰ পাট্টা দিব নোৱাৰিলে তেনে স্থলত আজি ৰজাবাৰী চাহ বাগিচাৰ 52 বিঘা মাটি চাহ বাগিচা মাটি উচ্ছেদ কৰিবৰ কাৰণে অসম চৰকাৰ আৰু জিলা প্ৰশাসন আগবাঢ়ি আহিছে আৰু আজি আমি দেখিবলৈ পাইছো যোৱা 16 আগষ্ট তাৰিখে এই ৰজাবাৰী চাহ বাগিচাৰ মালিক পক্ষক এটা নোটিছ জাৰি কৰিছে আৰু নোটিছখনত 3 দিনৰ সময় দিছে যে 3 দিনৰ ভিতৰত নো অবজেকশন সাৰ্টিফিকেট আৰু বেংক ডকুমেন্টস বিভিন্ন ধৰণৰ ডকুমেন্টস দিয়াৰ কথা তেখেতসকলে বিচাৰিছে আৰু মালিক পক্ষই চাহ শ্ৰমিকক 2 দিনৰ সময় দিছে এটা অতি দুখৰ পৰিতাপৰ বিষয় আৰু লজ্জাজনক কথা যে অসম চৰকাৰৰ গোলাঘাট জিলা প্ৰশাসনে আজি চাহ শ্ৰমিকক উচ্ছেদ কৰিবৰ কাৰণে নোটিছ দিবলৈ মানে জোৰ জলম জবৰদস্তি কৰি আজি ভূমি উচ্ছেদ কৰিবলৈ লৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা